আজি আমি আহিছোঁ এছিয়াৰ ভিতৰত সবতকৈ ডাঙৰ পাৰ্ক কলকাতাত আছে ইকো পাৰ্ক তাতে আহিছোঁ। তাকে এতিয়া ভিতৰলৈ গৈ আছোঁ। অলপ অলপ কিনকিনীয়া বৰষুণ দি আছে, কিন্তু কি কৰিব উপায় নাই, আহিছোঁ যেতিয়া যাবতো লাগিবই, চাব লাগিবই। তাকে বৰষুণ দি আছে যদিও আহিছোঁ আৰু ভিতৰলৈকে টিকটটো কাটি পেলাই। অলপ সময় ৰখিবলগীয়া হ'ল 12:30লৈকে, মানে 12:30হে টিকট দিয়ে। এতিয়া প্ৰথমতে আমি ইয়াতে থকা মানে ইয়াৰ পৃথিৱীৰ ভিতৰত 7টা মানে বিখ্যাত বস্তু ইয়াত মানে বনাই থৈছে, তাকে চাম। যেনেকৈ তাজমহল তেনেকৈ কিবা কিবি আছে, সেইকেইটা আমি চাবলৈ আহিছোঁ। এতিয়া ইয়াত এণ্ট্ৰি কৰিম। এতিয়া এইফালে এণ্ট্ৰি কৰিব লাগিব। ইয়াতে সোমাবলৈ আকৌ এক্সট্ৰা টিকট লাগে, তাকে টিকট কাটি লৈ আনিছোঁ, তাকে সোমাইছোঁ এতিয়া। এইবিলাক আমি 5জন আৰু বেটাৰ লগত আমি তেনেকৈ 6জন আহিছোঁ। তাকে এতিয়া সোমালোঁ আৰু দেখা আছোঁ এতিয়া। যেনেকৈ এইটো প্ৰথম পিৰামিড হয়, তাৰপাছত এইটো হৈছে আমাৰ তাজমহল। তাৰপিছত এইটো হৈছে কলজিয়াম, ইয়াত ধুনীয়াকৈ লিখাও আছে বাৰু। এই কলজিয়াম আমি ইয়াৰ ভিতৰত আহিছোঁ, ভিতৰত মানে এনেকুৱা ভিতৰত সোমাব পাৰি বাৰু। মোৱাই আমি ছাতি লৈ লৈ ঘূৰি আছোঁ ইয়াত। বৰষুণৰ উৎপাত, যাব পৰা নাই। ছাতি কিনি লৈছোঁ আমি, ছাতি লৈ অহা নাছিলোঁ, এখন ছাতি কিনি লৈ। এইটো হৈছে ইয়াৰ লেকটো, ইয়াৰ মাজত এটা আইলেণ্ডো আছে। বহুত বেছি ডাঙৰ হয় লেকটো, ইয়াত ব'টিঙো কৰিব পাৰে। কি কৈছা বেটা? এয়া আমি লেকৰ পাৰত বহি পেলাই অকণমান মজা লৈছোঁ আৰু গোটেইকেইটাই। মজা ইয়াত বহি থাকিবলৈ। আমি গৈ আছোঁ ফিউচাৰ মিউজিয়াম চাবলৈ। সেয়া হয়, যদি খোলা আছে চামগৈ আৰু যদি বন্ধ আছে তেতিয়াহ'লেতো চাব নোৱাৰিমেই। গৈ আছোঁ, বৰষুণো আহি আছে ওপৰৰ ফালৰ পৰা। বহুত ঘূৰিব লাগে ন, যাতে চববিলাক চোৱা ইমান পচিবল নহয় বাৰু বেবী লৈ লৈ। সেয়া পাপাকে কোচত লৈ আছে, মোৰতো বাৰু শক্তি নাই। এয়া আমি ফিউচাৰ মিউজিয়ামৰ ভিতৰত সোমাই গৈছোঁ ধুনীয়াকৈ টিকট কাটি পেলাই। পাৰ হেড 200 কৰি হয়। কাৰেণ্ট বনাইছে এনেকুৱা লাভাৰ পৰা বনাই জিঅ' থাৰ্মেল পাৱাৰ প্লান্ট। ফাইনেলি আমি ফিউচাৰ মিউজিয়াম চাই আহিলোঁ, আৰু আইফেল টাৱাৰটো বাকী থাকিল বাৰু, কিন্তু তাত আৰু এনাৰ্জি নাই, শেষ। বৰষুণো দি আছে, ইমান বৰষুণত নাযাওঁ আৰু তাত। এতিয়া ওলাই দিওঁ ইয়াৰ পৰা। মোৰ চোৱা হ'ল, এক্সিট গেট পাই গ'লোঁ। বহুত কষ্ট হ'ল, বহুত খোজকাঢ়ি। ফাইনেলি আমাৰ চোৱা হৈ গ'ল, আজিলৈ আহিছোঁ, বাই।